হয়, নিশ্চয়কৈ ক'ব লাগিব যেন বৰ্তমান হুজাই কেইবাখনো গাঁও বৰ্তমান পানীৰ কবলত আছে। আৰু মই বৰ্তমান আহি উপস্থিত ৰাজবাৰী পূব নবংগা গাঁৱত। আৰু পূব নবংগা গাঁৱত দেখা পোৱা গৈছে এনেধৰণে দৃশ্য চাওক। এখন ঘৰ, এয়া ঘৰখন ক'বলৈ গ'লে পুৱা পানীৰ তলত টিনালৈকে পানী দেখা পোৱা গৈ আছে। এনেধৰণে লোকসকল ওলাই আহিব লগা হৈছে ঘৰৰ পৰা। আৰু বৰ্তমান আশ্ৰয় শিবিৰত আছে ঘৰৰ লোকসকল। সেইসকল দৃশ্য আমি আপোনালোকক দেখাবলৈ যত্ন কৰিছিলোঁ। আৰু এতিয়া বৰ্তমান আমি আমাৰ দাদা এখন আছে, দাদাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যেন কি ক'ব দাদা, যে এইটো মাহত 3 নম্বৰ বানপানী, তেওঁলোক কি ক'ব? বহুত দুখ লগা বিষয়। আমাৰ ৰাজবাৰী গাঁওবাসী হিচাপে, পঞ্চায়তবাসী হিচাপে মানে বহুত দুখত কষ্টত আছোঁ। এই 1 মাহৰ ভিতৰতে যিটো 3বাৰ কপিলী নদীৰ যিটো বাৰণী প্ৰলয়ংকাৰী বান, এই বানত আমাৰ দুখীয়া আমাৰ ৰাইজসকলে বাৰে বাৰে ঘৰ এৰি শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে। আমি এজন গাঁওবাসী হিচাপে সদায় চেষ্টা কৰোঁ যে সিহঁতৰ যিটো দুখ কষ্ট অকণমান কমাব পাৰোঁ। কিন্তু প্ৰকৃতিৰ যিটো লীলা খেলা, ইয়াত মানে আমি হাৰ মানি গৈছোঁ। বহুত খেতিয়কে ইতিমধ্যে কঠীয়া পেলাইছে। এই কঠীয়াসমূহ লগোৱাৰ টাইম হৈয়ে গৈছে, এতিয়া ডুবি গৈছে। গতিকে এই খেতিয়কসকলৰ যিটো চিন্তা, এইটো বহুত দুখ লগা বিষয়। আমি কি ক'ম আৰু, মানে আমাৰ ভাষা নাই যে এই 3বাৰ বানপানীত যিটো আমাৰ ক্ষতি কৰিলে ৰাইজৰ গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকৰ যিটো ক্ষতিসাধন হ'ল, আৰু যিটো ধান চাউল মানুহৰ ঘৰত আছিলে গোটেইসোপা ক্ষতিসাধন হ'ল। গতিকে বহুত দুখ লগা বিষয়। যে আমি আশা কৰিছোঁ চৰকাৰে মানে এইটো চাব আৰু আমাৰ দুখীয়া ৰাইজসকলৰ নিষ্ঠাৰ দিব, এইটো আমি আশাবাদী। আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত এইখিনি বাৰ্তা প্ৰেৰণ কৰিছোঁ। কিমানখন ঘৰ বৰ্তমান আমাৰ পূব নবংগা প্ৰায় ইয়াত আপোনাৰ 200 ঘৰমান আছে। এই 200 ঘৰ সম্পূৰ্ণৰূপে পানীৰ তলত। কিছুমান আশ্ৰয়স্থলত শিবিৰ গ্ৰহণ কৰি আছে, কিছুমানে ওখ ঠাই বিচাৰি পলায়ন কৰিছে। যোগীজান ৰেলৱে লাইনত, ৰেলৱে গেটত, ৰাজবাৰী এইপিনে গৈ আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু এইপিনে আপোনাৰ চব নবংগা, এইটো জলৰ তলত, দক্ষিণ কেন্দুগুৰি, হাতীমৰা, কেন্দুগুৰি, ৱাৰীগাৰ্ডিং, নেপালী খুটি, হাইং, গোটেই খোপা হাইং পঞ্চায়ত আৰু ৰাজবাৰী পঞ্চায়তত গোটেই খোপা গাঁও বৰ্তমান জলমগ্ন হৈ আছে। আমি বহুত দুখ লাগে যে ইমান মানুহ আমাৰ জলৰ তলত। এইটো মানে বহুত দুখ লগা বিষয়। প্ৰকৃতিৰ লগত মানে মানুহে বৰ্তমান হাৰ মানিব লগা হৈ আছে। এনি নিউজ লাইভত কেমেৰাত আপোনালোকে দেখাই আছোঁ যেন এই বৰ্তমান যে কেনেধৰণে এই অৱস্থা চাওক। ইয়াৰ ঘৰ, নিজৰ সপোনৰ যি ঘৰখন, নিজৰ সপোনৰ ঘৰখন এসপ্তাহ আগত যিহেতু বানপানী আহিছিল, হয়তো ঘৰৰ পৰা ওলাই যাব লগা হৈছিল। কিন্তু এই এসপ্তাহৰ ভিতৰত তৃতীয়বাৰৰ কাৰণে বানপানী অহাৰ যি ৰাইজৰ যি অসুবিধা, যি ৰাইজৰ যি দুখ, এয়া আমি সকলো দেখাই আছিলোঁ এনি নিউজ লাইভত। আৰু আজি আমি এখন গাঁৱত সোমাইছোঁ আৰু গাঁওখনৰ সকলো দৃশ্য এনি নিউজ লাইভত দৰ্শক দেখাবলৈ যত্ন কৰিছোঁ।